অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'ল 31 মাৰ্চ 2024 তাৰিখৰ দিনা, অৰ্থাৎ এই বছৰৰ 31 মাৰ্চ, এতিয়াতো শেষে হ'ব হ'ল বছৰটো, কিন্তু এই বছৰৰ 31 মাৰ্চ 2024 চনৰ 31 মাৰ্চলৈকে অসমৰ মুঠ ঋণৰ পৰিমাণ, অসমৰ মুঠ ধাৰ বা আউটষ্টেণ্ডিং লাইবিলিটিৰ পৰিমাণ 1,50,900 কোটি টকা। মই ৰিপিট কৰিছোঁ, ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, কালি প্ৰকাশ কৰা তথ্য হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 অনুসৰি অসম চৰকাৰৰ 31 মাৰ্চ 2024 তাৰিখৰ দিনা মুঠ ধাৰ হ'লগৈ 1,50,900 কোটি টকা। এইটো এটা ভয়াৱহ সংখ্যা। 1,50,900 কোটি টকা 31 মাৰ্চ 2024 তাৰিখলৈকেহে। তাৰ পাছত আৰু কমেও এতিয়া এইকেইদিনৰ ভিতৰত অতি কমেও আৰু 20,000 কোটি টকা ধাৰ লোৱা হৈছে। অৰ্থাৎ আজিৰ দিনটোত অসম 1,70,000 কোটিমান টকাৰ ধৰোৱা হয় আজিৰ দিনটোত। কিন্তু ৰিজাৰ্ভ বেংকৰ তথ্য সদায় 31 মাৰ্চলৈকে প্ৰকাশ পায়। 2023-24 বছৰ শেষৰ যিটো তাৰিখ 31 মাৰ্চ, সেই 31 তাৰিখলৈকে অসমৰ মুঠ ধাৰ আছিল 1,50,900 কোটি টকা। ৰিজাৰ্ভ বেংকৰ সেই যি তথ্য, তাৰ পৰা আমি দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰৰ কাৰ্যকালত, অৰ্থাৎ 1 এপ্ৰিল 2021 পৰা 31 মাৰ্চ 2024লৈকে এই 3 বছৰীয়া কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সৰ্বমুঠ ধাৰ লৈছে 61,191 কোটি টকা। ইয়াৰ আগৰ যিখিনি ধাৰ আছিলে আগৰ চৰকাৰবিলাকৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এবছৰত ধাৰ লৈছে 3 বছৰত ধাৰ লৈছে 61,191 কোটি টকা। 2021, 2022, 2023 এই 3টা বছৰত ধাৰ লৈছে 61,191 কোটি টকা। বিজেপি চৰকাৰৰ 8টা বছৰ, অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত মুঠ ধাৰ লৈছে 1,08,936 কোটি টকা। অৰ্থাৎ 5 বছৰত সৰ্বানন্দ সোণোৱালে 5 বছৰ ধাৰ লৈছিলে 47,745 কোটি টকা। 3 বছৰত হিমন্ত বিশ্ব শৰ্মাই ধাৰ ল'লে 61,191 কোটি টকা। আৰু স্বাধীনতাৰ 1947 চনৰ স্বাধীনতাৰ পাছত অসমত যিমান চৰকাৰ হৈছে সকলো চৰকাৰ মিলি 31 মাৰ্চ 2016 তাৰিখলৈকে সৰ্বমুঠ টোটেল আউটষ্টেণ্ডিং লাইবিলিটিজ বুলি কয়, সৰ্বমুঠ ঋণৰ পৰিমাণ আছিলে 41,964 কোটি টকা। মই আপোনালোকক ৰিপিট কৰি দিছোঁ, সংখ্যাটো তুলনা কৰি চালে সকলো মানুহে খুব ইণ্টাৰেষ্টিং পাব। আমাৰ ৰাজ্যখন, আমাৰ দেশখন স্বাধীন হোৱাৰ পৰা 1947 চনৰ পৰা 31 মাৰ্চ 2016 চনলৈকে, অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকাললৈকে অসমৰ সৰ্বমুঠ ধাৰ আছিল 41,964 কোটি টকা। কিমান বছৰত? 69 বছৰত আমি ধাৰ লৈছিলোঁ। 69 বছৰত আমি ধাৰ লৈছিলোঁ 41,964 কোটি টকা বা 42,000 কোটি টকা বুলি ক'ব পাৰি। সৰ্বানন্দ সোণোৱালৰ 5 বছৰৰ, অৰ্থাৎ 2016 পৰা 2021লৈকে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ধাৰ ল'লে 47,745 কোটি টকা। 69 বছৰত যিমানখিনি ধাৰ হৈছিলে ভাৰতৰ স্বাধীনতাৰ পাছত অসমৰ ধাৰ, তাতকৈ বেছি আছিলে সৰ্বানন্দ সোণোৱালৰ 5 বছৰৰ কাৰ্যকালৰ ধাৰ। এটা 42,000 কোটি টকা, এটা 48,000 কোটি টকা। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকাললৈকে 69 বছৰত আছিলে 41,964 কোটি টকা, আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 5 বছৰ ধাৰ হ'ল 47,745 কোটি টকা। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ
3 বছৰৰ ধাৰ অৰ্থাৎ 1 এপ্ৰিল 2021 পৰা 31 মাৰ্চ 2024 লৈকে 3 বছৰৰ ধাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 61,191 টকা। 69 বছৰত 42,000 কোটি টকা। সৰ্বানন্দ সোণোৱালৰ 5 বছৰত 48,000 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰত 61,000 কোটি টকা। এই তিনিওটা যোগ কৰিলে অসমৰ আজিৰ দিনটোৰ নহয় দেই 31 মাৰ্চ 2024 তাৰিখৰ দিনা অসমৰ মুঠ ধাৰ হ'ল 1,50,000